নমস্কাৰ বন্ধুসকল, এডুকেটেড কোপ চেনেললৈ স্বাগতম। আজি আমি যোৱাকালি যেহেতু আসাম পুলিচৰ SLPRB অফিচিয়েল ৱেবছাইটৰ পৰা এডমিট কাৰ্ড মুকলি কৰা হৈছে, তাৰ বিষয়ে আমি থুলমূলকৈ ক'ম যে কোন এই এডমিট কাৰ্ডৰ কাৰণে যোগ্য বা এই ইণ্টাৰভিউৰ কাৰণে কাৰ কাৰণে এডমিট কাৰ্ড আহিলে বা কোনে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, এই এডমিট কাৰ্ডখন জেনেৰেল কেণ্ডিডেটৰ কাৰণে হয়নে নহয় তাৰ বিষয়ে আমি আজি ডিছকাশ্যন কৰিম। চ' ব'লক বন্ধুসকল ভিডিঅ'টো চাওঁ। প্ৰথমে এইটো কিহৰ এডমিট কাৰ্ড আহিছে তাৰ বিষয়ে জনাৰ আগতে আমি প্ৰথমে 2023 চনৰ আগষ্ট মাহৰ এটা নটিফিকেশ্যনটো চাই লওঁ। ইয়াত এটা নটিফিকেশ্যন ওলাইছিলে যে দুটা পোষ্টৰ ইনস্পেক্টৰ আৰু 60টা পোষ্টৰ সাব ইনস্পেক্টৰ, হেড কনষ্টেবলৰ 70টা পোষ্ট আৰু কনষ্টেবলৰ 200টা পোষ্টৰ মানে এক্স ছাৰ্ভিচমেন যিখিনি আছে, যোন মানে ইণ্ডিয়ান আৰ্মিত বা ইণ্ডিয়ান নেভিত বা এয়াৰফ'ৰ্চত ছাৰ্ভিচ কৰি যিবিলাক ৰিটায়াৰ হৈছে, যিবিলাক এক্স ছাৰ্ভিচমেন হয়, তেওঁলোকে মানে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিছিল। যোৱাকালি যি এডমিট কাৰ্ড দিছে সেইবিলাক কেণ্ডিডেটৰ কাৰণে এডমিট কাৰ্ডটো হয়, যিবিলাক মানে এক্স ছাৰ্ভিচমেন আছিলে আৰু আণ্ডাৰ PIF স্কিমত এই পোষ্টবিলাকৰ কাৰণে এপ্লাই কৰিছিলে, সেইবিলাকৰ কাৰণে এডমিট কাৰ্ড দিছিলে কালি। আৰু কোনো ধৰণৰ নৰ্মেল কেণ্ডিডেটৰ কাৰণে নহয়। ইয়াত কোনো বহুতে মেছেজ কৰি সুধি আছে আমাৰ এডমিট কাৰ্ড দিলে নেকি, আমাৰ এডমিট কাৰ্ড দিছে নেকি। এইটো কোনো নৰ্মেল কেণ্ডিডেটৰ কাৰণে এইটো এডমিট কাৰ্ড নহয়। যিবিলাক এক্স ছাৰ্ভিচমেন আছিলে তেওঁলোকৰ কাৰণে এডমিট কাৰ্ডখন জাৰি কৰা হৈছিলে। এইটো পোষ্টটো আগষ্ট মাহত খুলিছিলে, পোষ্টটো তেতিয়া এপ্লাই কৰা হৈছিলে। আৰু ইয়াৰ এতিয়া ডিটেইলছটো চাওঁ। এই এডমিট কাৰ্ডটো যোৱাকালি ৰিলিজ কৰিলে আৰু ইয়াৰ এক্সামটো কেতিয়া হ'ব বুলি ক'লে, ইয়াৰ এক্সামটো হ'ব 7/1/2024 চনত। আৰু এই এক্সামটো ক'ত হ'ব, গুৱাহাটীত হ'ব বুলি কৈছে। আৰু এক্সামৰ টাইম টেবুল দিয়া আছে। হেড কনষ্টেবলৰ টাইম হ'ব 10টা বজাৰ পৰা 12টালৈকে, হেড কনষ্টেবল এণ্ড কনষ্টেবলৰ। আৰু ইনস্পেক্টৰ এণ্ড সাব ইনস্পেক্টৰৰ এক্সাম হ'ব 2টা বজাৰ পৰা 4টা বজালৈকে। আৰু এডমিট কাৰ্ডখন অলৰেডি যোৱাকালি 10টা বজাৰ পিছত ৰিলিজ কৰি দিয়া হ'ল। এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে প্ৰথমে কেণ্ডিডেটৰ এপ্লিকেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম আৰু ডেট অফ বাৰ্থৰ প্ৰয়োজন হ'ব। এইটোৱে আছিলে ভিডিঅ'টো। ইয়াত বহুতে ভয় কৰি আছিলে যে আমাৰ এডমিট কাৰ্ডখন কিহৰ, আমাৰ যোনটো নৰ্মেল কেণ্ডিডেটৰ এডমিট কাৰ্ড দিছে নেকি। CM ছাৰেতো কৈছিলে জুলাইত হ'ব এক্সাম বুলি, কিন্তু এডমিট কাৰ্ড কালি ঘপকৈ দি দিলে যেতিয়া চবেই ভয় খাইছে যে এডমিট কাৰ্ড দিলে নেকি সঁচাকৈ। এইটো কোনো ধৰণৰ নৰ্মেল কেণ্ডিডেটৰ এডমিট কাৰ্ড নহয়। ইয়াৰ কাৰণে কোনেও ভয় কৰিব নালাগে। এইটো এক্স ছাৰ্ভিচমেনৰ যোনটো পোষ্ট ওলাইছিলে সেইবিলাকৰে এডমিট কাৰ্ড হয় আচলতে। চ' ইয়াত কোনো ভয় কৰিব নালাগে। তোমালোকৰ এডমিট কাৰ্ড জানুৱাৰী 26 তাৰিখে ডিক্লেয়াৰ কৰিম বুলি কৈছে ডেটটো। তেতিয়া জানুৱাৰী 26 তাৰিখে ডিক্লেয়াৰ কৰিব কেতিয়া এডমিট কাৰ্ড ৰিলিজ হ'ব। আৰু ইণ্টাৰভিউটো জুলাইত পাতিব বুলি অলৰেডি ছাৰে কৈছিলে। চ' বন্ধুসকল আজিলৈ ইমান থাকিল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বাই, হেভ এ নাইচ ডে।